নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো যোৰহাট জিলাৰ এটা বিশেষ খবৰ যোৰহাটৰ 28 নং মেলেং বালিচাপৰি গাঁও পঞ্চায়তত আবণ্টিত পুঁজিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে এই সন্দৰ্ভত কেইখনমান সংবাদ পত্ৰত বাতৰি প্ৰকাশৰ পাছতেই কেতবোৰ তথ্য পোহৰলৈ আহিছে অৱশেষত সাংবাদিকৰ অভিযোগৰ ভিত্তিত সময়মতে আঁচনি কাৰ্যকৰী হোৱা নাই যদিও আবণ্টিত পুঁজি উন্নয়ন সমিতিৰ একাউণ্টত জমা আছে বুলি সদৰি কৰিছে পঞ্চায়তৰ প্ৰতিনিধিয়ে পুনৰবাৰ জনাইছো যোৰহাটৰ 28 নং মেলেং বালিচাপৰি গাঁও পঞ্চায়তত আবণ্টিত পুঁজিৰ নামত ব্যাপক জালিয়াতিৰ সংঘটিত হোৱা সন্দৰ্ভত কেইখনমান সংবাদ পত্ৰত বাতৰি প্ৰকাশ হোৱাৰ পাছতে কেতবোৰ তথ্য পোহৰলৈ আহিছে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত আবণ্টিত পুঁজি উন্নয়নমূলক কাম কাজ হৈ নুঠাত অঞ্চলৰে এজন স্থানীয় সংবাদদাতাই তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে কেতবোৰ তথ্য বিচাৰি আবেদন কৰিছিল নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ সংবাদদাতা গৰাকীক মধ্য যোৰহাট উন্নয়ন খণ্ড কাৰ্যালয়ে পঞ্চায়তখনলৈ চতুৰ্দশ বিত্তীয় আয়োগৰ 16-17 আৰু 19-20লৈ আবণ্টিত পুঁজিৰ পৰিমাণ আঁচনি আৰু নিৰ্মাণ হোৱা তথ্য যোগান ধৰিছিল কিন্তু প্ৰদান কৰা তথ্যত পুঁজিৰ বিপৰীতে কাৰ্যত কাম সম্পন্ন নোহোৱাত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰাৰ লগতে স্থানীয় যুৱক হিচাপে চৰকাৰী পুঁজিৰ জালিয়াতি দেখি এটা গোচৰ দৰে উক্ত গোচৰৰ তদন্ত চলি থকাৰ মাজতে শুকুৰবাৰে বিয়লি পঞ্চায়তখনৰ সভাপতিয়ে উন্নয়ন বিষয়া অভিযন্তাক লগত লৈ স্থানীয় ৰাইজৰ উপস্থিতিত ভুৱা আৰু ভিত্তিহীন বাতৰি পৰিৱেশন কৰা বুলি সংবাদমেল আয়োজন কৰে কিন্তু সাংবাদিকে সোধা প্ৰশ্নতে স্তম্ভিত হৈ পৰে সভাপতিগৰাকী কিয়নো উন্নয়ন খণ্ডৰ কাৰ্যালয়ে প্ৰদান কৰা তথ্যৰ শিৰোনামতেই স্পষ্টভাৱে উল্লেখ আছিল সম্প্ৰতি নিৰ্মাণ হোৱা আঁচনিৰ তালিকা বুলি অৱশেষত ভুৱা আৰু ভিত্তিহীন বাতৰিৰ বাবে পঞ্চায়তখনৰ উন্নয়ন স্থবিৰ হৈ পৰা বুলি অভিযোগ তোলা সভাপতিৰ লগতে উপস্থিত বিষয়াসকলে স্বীকাৰ কৰে খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ তথ্য বিভ্ৰান্ত ভুলৰ বাবে এনে সৃষ্টি হয় বুলি স্পষ্ট কৰে যে কিছু কাৰণত সময়মতে আঁচনি কাৰ্যকৰী হোৱা নাই যদিও আবণ্টিত পুঁজি উন্নয়ন সমিতিৰ একাউণ্টত জমা আছে বুলি সদৰি কৰিলে এনেদৰে যোৰহাটৰ 28 নং মেলেং বালিচাপৰি গাঁও পঞ্চায়তত আবণ্টিত পুঁজিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে এই সন্দৰ্ভত কেইখনমান সংবাদ পত্ৰত বাতৰি প্ৰকাশৰ পাছতেই কেতবোৰ তথ্য পোহৰলৈ আহিছে অৱশেষত সাংবাদিকৰ অভিযোগৰ ভিত্তিত সময়মতে আঁচনি কাৰ্যকৰী হোৱা নাই যদিও আবণ্টিত পুঁজি উন্নয়ন সমিতিৰ একাউণ্টত জমা আছে বুলি সদৰি কৰিলে পঞ্চায়তৰ প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ গণতন্ত্ৰ স্তম্ভৰ আমাৰ যিসকল আমাৰ ইলেক্ট্ৰনিক মিডিয়া হওক প্ৰিণ্ট মিডিয়া হওক নিমন্ত্ৰণ কৰি আনিছিলোঁ পঞ্চায়তলৈ প্ৰথমতে আপোনালোকক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এটা বিশেষ কথাৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ কৰি আনিলোঁ যে আমি আজি কেইবাদিনো আমাৰ পঞ্চায়তখনৰ গাঁও পঞ্চায়তৰ চতুৰ্থ বিত্তীয় আয়োগৰ পুঁজি সৰলীকৰণ ওপৰত এটি বাতৰি পৰিৱেশন হৈ আছে আমি সেই বাতৰিটোৰ ওপৰত ভিত্তি কৰি আমি ৰাইজক অৱগত কৰিবৰ কাৰণে আমি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আহিলে এটা কথা হ'ল যিটো বাতৰি আমাৰ প্ৰতিদিন কাগজ আৰু আমাৰ অগ্ৰদূত নিয়মীয়া বাৰ্তা পৰিৱেশন হৈছে বাতৰি ওলাইছে সেই বাতৰিটোৰ ওপৰত আমি এটা কথাই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিটো চতুৰ্থ বিত্তীয় আয়োগৰ আমাৰ 16-17 বৰ্ষৰ পৰা 19-20 বৰ্ষলৈকে যিমানখিনি কাম চলি আছে আমাৰ ইতিমধ্যে তাত উল্লেখ কৰাৰ নিচিনাকৈ আমাৰ কেইবাটাও কাম ইতিমধ্যে আৰম্ভ হোৱা নাই আমাৰ বিভিন্ন বানপানী হওক বা বিভিন্ন আঁচনি আমাৰ কিছু সমস্যাৰ কাৰণে আমি সেইখিনি কাম এতিয়া কৰিব পৰা নাই যিকি নহওক যিটো বাতৰি পৰিৱেশন হৈছে 1 কোটি প্ৰায় 50 লাখ টকাৰ অৰ্ডাৰটোৰ কথাটো যিটো কৈছে সেইটো সম্পূৰ্ণ মই আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকৰ যোগেদি যে এইটো কোনো ক্ষেত্ৰতে শুদ্ধ নহয় তেখেতসকলে RTI তথ্যৰ ভিত্তিত বাতৰি কৰিছে হয় RTI তথ্য ভুল নেকি তেখেতসকলে RTI কৰিলে কিন্তু এইটো ক্ষেত্ৰত আমাৰ উন্নয়ন খণ্ডৰ নামত ফেমাহি আছে RTI কমিটি মৰাৰ পিছত
অন্ততঃ গাঁও পঞ্চায়তক তেখেতসকলে এইটো ক্ষেত্ৰত অৱগত কৰিব লাগিছিল। কিন্তু যেতিয়া আৰটিআই মৰা ব্যক্তিজনে যেতিয়া আইনৰ আশ্ৰয় ল'লে, আইনৰ আশ্ৰয় লোৱাৰ পিছতহে মই গাঁও পঞ্চায়তৰ সভাপতি হিচাপে অৱগত হ'লোঁ যে এইকেইটা সংক্ৰান্তত এখন মানে তথ্য ভুল আছিলে আৰু এইটো ক্ষেত্ৰত মই উন্নয়ন খণ্ডৰ বিষয়াবাদক মই যেতিয়া কি তথ্য দিলে, আৰটিআই কৰা ব্যক্তিজনক কি তথ্য দিলে মই চাব বিচৰাত তেখেতে যেতিয়া মোক দিলে হয় তাত যিটো আবণ্টিত পুঁজি আৰু নিৰ্মাণ হোৱা পথৰ নাম দিছে তাত এটা শব্দ ভুল হৈ গ'ল যে নিৰ্মাণ হোৱা হ'ব নালাগিছিলে, যিহেতু আমাৰ নিৰ্মাণত চলি থকা হ'ব লাগিছিলে, যিটো অনগয়িং হ'ব লাগিছিলে। কিন্তু তেখেতৰ উন্নয়ন খণ্ডৰ পৰা সেইটো এটা ভুল হ'ল বুলি মই উন্নয়ন খণ্ডৰ বিষয়াবাদক মানে খণ্ড উন্নয়ন কাৰ্যালয়ৰ ভুল বাতৰিটোত ভুল নাইতো পৰিৱেশন কৰাত, বাতৰিটোত পৰিৱেশন কৰাত ভুলটো নাই, যিহেতু তথ্যটো ভুল হৈছে বাতৰিটো পৰিৱেশন কৰাত ভুলটো নাই। কিন্তু মই এইটোকে ক'ব খুজিছোঁ যে যিহেতু তেখেতে আইনৰ আশ্ৰয় ল'লে, সেই আইনৰ আশ্ৰয় লোৱাৰ কাৰণে মই ক'ব বিচাৰিছিলোঁ যে আমাৰ আইনৰ আশ্ৰয় যোৱাৰ লগে লগে আমাৰ পঞ্চায়তখনৰ উন্নয়নত স্থবিৰ হৈ যাব। সেইকাৰণে মই আপোনালোকক জনাব বিচাৰিছিলোঁ যে আমাৰ গাঁও পঞ্চায়তৰ 16-17 বৰ্ষৰ পৰা 19-20 বৰ্ষলৈকে যিমানখিনি পুঁজি আমি পাইছিলোঁ, সেই পুঁজি এটকা পইচাও আমাৰ ইফাল সিফাল হোৱা নাই। আমাৰ কাম চলি আছে আৰু আমি যিমান দূৰ জানো আমাৰ পঞ্চায়তে আমাৰ চৌতক বিত্ত আয়োগৰ আমি আন পঞ্চায়তকে আমি ব্যয় কৰাৰ ক্ষেত্ৰত আমি কিন্তু আগবাঢ়ি আছোঁ। BDO অফিচে দিয়া সুৰুঙাটোৰ বলতে তেওঁলোকে BDO বাইদেউ সুৰুঙা হ'ল, যাৰ কাৰণে আমি এগৰাকী এটা উন্নয়ন কাৰ্যালয়ৰ ভুলৰ কাৰণে আমাৰ পঞ্চায়তখন আমি কেতিয়াও উন্নয়নত আমি বাধা আহিবলৈ কেতিয়াও আমি আপোনালোকৰ ওপৰত কি গোচৰ ধৰিছে? আমাৰ ওপৰত গোচৰ ধৰিছে যে এইটো 2016-17 বৰ্ষৰ পৰা পইচাটো চৌতক বিত্ত আয়োগৰ সৰলকি হ'ল, কাম নকৰাকৈ পইচা মোকলাই দিলে, সেইটোৰ ওপৰতহে গোচৰ ধৰিছে। কিমান টকা আমি পেপাৰ পোৱামতে 1,50,00,000 লাখ। আপোনালোকৰ যিটো চৰকাৰী গাইডলাইন, সেই গাইডলাইনটোত এটা আঁচনি কিমান দিনৰ ভিতৰত সমাপ্ত কৰিব লাগে আৰম্ভণিৰ পৰা? এতিয়া কথাটো হ'ল কি, গাইডলাইন মতে চব এটা কথা ঠিক, আমাৰ আঁচনিখিনি যেতিয়া আহিলে আমি আৰম্ভ কৰিবলৈ লওঁতে কা আন্দোলন আহিল, কাম বন্ধ হৈ গ'ল, তাৰপিছত কৰোণা আহিলে, কাম বন্ধ হৈ গ'ল। তাৰপিছত আমাৰ এটা সমস্যা আহিলে যে গাঁও পঞ্চায়তৰ সচিবজনক বদলি কৰি দিলে, আৰু সচিবজনক বদলি কৰি দিয়াৰ কাৰণে যিবিলাক একাউণ্টছ থাকে নিৰ্মাণ সমিতিৰ লগত, সেইটো গাঁও পঞ্চায়তৰ সচিবজনৰ লগত সেই একাউণ্টছবিলাক থাকে। সেই একাউণ্টছবিলাক থকাৰ কাৰণে গোটেই একাউণ্টবিলাক আকৌ পুনৰ কৰিবলগীয়া হোৱাৰ কাৰণে আমাৰ প্ৰায় 3-4 মাহমান লেপছ হৈ গুচি গ'ল, কাৰণ নিৰ্মাণ সমিতিৰ সভাপতি আৰু গাঁও পঞ্চায়তৰ সচিবজনৰ মাজতে একাউণ্টটো থাকে, সেইকাৰণে আমাৰ অলপ লেপছ হৈ গুচি গ'ল। মানে এতিয়া 18-19 কামো বাকী আছে নেকি? নাই, অনগয়িং হৈ আছে, 18-19 অনগয়িং হৈ আছে, 19-20হে আমাৰ কেইটামান কাম আৰম্ভ কৰা নাই। 17-18 কাম চলি আছে। এটা আমাৰ আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ যিটো দৈনিক বজাৰ, আপোনালোকক জনাই থৈছোঁ যে দৈনিক বজাৰত আমাৰ যিটো আঁচনি ধৰা হৈছিলে, সেই আঁচনিটো ইতিমধ্যে আমাৰ প্ৰায় 15 ডিচেম্বৰৰ ভিতৰত আমি কামটো ষ্টাৰ্ট কৰিব পাৰিম, কাৰণ আমাৰ পানী নাই, পানী নথকাৰ কাৰণে আমাৰ সেইটো ব্যক্তিগত খণ্ডৰ মাটি আছিল নেকি? নাই, সেইটো ব্যক্তিগত খণ্ড, গোটেই মাটিটো ব্যক্তিগত খণ্ড নহয়, কিন্তু আমি সামগ্ৰিক আমি পঞ্চায়তখনৰ এটা কথা চিন্তা কৰিছিলোঁ যে আমাৰ য'ত আমি দৈনিক বজাৰখন লৈছিলোঁ তাত এটা এখন দৈনিক বজাৰ হয়, আৰু তাত ইমানেই হেমগেম হয়, তাত এটা অটো ষ্টেণ্ড আছে, টেম্পু ষ্টেণ্ড আছে, আৰু আমাৰ গাঁও সভাত সৰ্বসন্মতিক্ৰমে সেই আঁচনিটো আমাক অনুমোদন দিছিলে ৰাইজে। মানে আপুনি এইটো ক'ব বিচাৰিছে নি যে উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ ভুলৰ বাবেই মানে আপুনি যিটো কথা কৈছে উন্নয়ন খণ্ডৰ, মই গোটেই সকলোকে নকওঁ, যিজনে আৰটিআইৰ তথ্যখিনি দিছে তেওঁ যিটো তথ্য দিছে সেই তথ্যটো ভুল আছে। এই তথ্যটো BDO বাইদেউ চাইনে? BDO বাইদেউ চাব লাগিব, BDO বাইদেউ চহী কৰিছে, তাত BDO বাইদেউ চহী নকৰিলেতো নহ'ব। আৰু তেওঁলোকৰ এটা কথা মই কৈছোঁ, উন্নয়ন খণ্ডত কৈছে যে আপোনালোকে তথ্যটো দিয়াৰ আগত অন্ততঃ পঞ্চায়তৰ লগত যোগসূত্ৰ ৰাখিব লাগিছিলে, যোগাযোগ কৰিব লাগিছিলে। 17-18 কাম যে চলি আছে সেইটো UC-টো আপোনালোকে নাই, আমাৰ এইটো আমি ক'তো নাই দিয়া, এতিয়ালৈকে আমাক দিয়া নাই। ইমান দিন পাৰ হৈ যোৱাৰ পিছত দুটাত এতিয়াতো আপোনাৰ 19-20 চলি আছে এতিয়া। ইমান দিন এইটো চাৰ্টিফিকেট এইকাৰণে দিয়া নাই, আমাৰ প্ৰায় 12-14টামান কাম কমপ্লিট হ'ল, বিলটো কিন্তু আমাক পে'মেণ্ট কৰা নাই। আমাক বিলটো এতিয়াও আমাৰ উন্নয়ন খণ্ডই দিয়া নাই, কাৰণ বিলৰ কাৰোটো গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ নহয়, আমাৰ কামখিনি উলিয়াব লাগে। সেইটো কোনটো একাউণ্টত আছে? নিৰ্মাণ কমিটিৰ একাউণ্টত আছে নে? নাই, নিৰ্মাণ কমিটিৰ একাউণ্টত আছে, নিৰ্মাণ কমিটিৰ একাউণ্টত আছে। বিলখিনি আমাৰ এতিয়াও বিলখিনি আমাৰ কমপ্লিট হোৱা নাই, প্ৰায় 12-14টা কামখিনি ইতিমধ্যে আমাৰ শেষ হৈ গ'ল, কাৰণ বিলখিনি দিব। আপুনি শেহতীয়াভাৱে ক'ব খোজে নেকি আপুনি কোনো কাৰণতে দোষী নহয়? মই নহয়, দোষী কোনো কাৰণত আমাৰ পঞ্চায়ত, মই বুলি নহয়, পঞ্চায়ত আমাৰ ৱাৰ্ড সদস্যসকল আছে, এইটো ক্ষেত্ৰত কোনো কাৰণত দোষী নহয়। আমাৰ নিৰ্মাণ সমিতিৰ সভাপতিসকলো আছে, তেখেতসকলো এইটো কথা কামত দোষী নহয়। 14 ফাইনেন্সৰ কাম কোনে কৰে? 14 ফাইনেন্সৰ কাম, 14 ফাইনেন্সৰ এখন নিৰ্মাণ সমিতি আছে, সেই নিৰ্মাণ সমিতি আপোনাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, ৱাৰ্ড মেম্বাৰ, যেই এখেতসকলক লৈ নিৰ্মাণ সমিতি হয়, আৰু এজন ৱাৰ্ড সভাৰ যোগেদি
কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেচিডেণ্ট তাৰ নিৰ্মাণ সমিতিৰ সভাপতিজন বাছনি হয়। এই কমিটিখনে কামটো কৰাব লাগে। এতিয়া ঠিকাদাৰে কৰে নে কমিটিয়ে কৰে কাম? সেইটো আমি সম্পূৰ্ণ কমিটিখনক চমজাই দিওঁ। ঠিকাদাৰ কৰিবলৈ হ'লেও আমাক কিন্তু যিটো GST যিটো চৰকাৰী গাইডলাইন আছে GST ফ'ল' কৰিব লাগিব। আজি যিখন আপুনি প্ৰেছ মিট দিলে সাংবাদিকসকলক মাতি আনিলে কিন্তু সেইখন আপোনাৰতো ফলপ্ৰসূ একো নহ'লে কি কাৰণে নহ'ল বাৰু? নহয় এইটো ইয়াৰ গোটেই কথাটো হ'ল মই আপোনালোকক কৈছোঁ আপোনালোকে চুটিকৈ কৈছোঁ যে মই আজি 3 দিনৰ আগত উন্নয়ন খণ্ডত জনাইছিলোঁ যে মই সাংবাদিক বন্ধুসকলক মাতি আনি মই ইয়াত প্ৰেছ মিট দিব লাগিব। এইকাৰণে দিব লাগিব যে আমাৰ গোটেই পঞ্চায়তখনৰ সৰহসংখ্যক মানুহে বিচাৰিছে যে এইটো তোমালোকে স্পষ্টীকৰণ এটা কৰা, স্পষ্টীকৰণ এটা দিয়া, কাৰণ এইটো নহ'লে আমাৰ দিগদাৰ হ'ব। স্পষ্টীকৰণ হ'ল নাই? নহ'ল স্পষ্টীকৰণ এইকাৰণে নহ'ল উন্নয়ন খণ্ডৰ হেমাহি। কাৰণ আপোনালোকে জানে মই এই ব্লকলৈ এই পঞ্চায়তলৈ অহাৰ পিছত আজি 3 দিনৰ আগত মই জনালোঁ ডকুমেণ্টছ তেওঁলোকে লৈ আহিব লাগিব। তেখেতলোক আহিছিলে নে আজি আহিছিলে কিন্তু কোন আহিছিলে? মই কৈছোঁ আহিছিলে, কিন্তু মই আপোনালোকক কৈছোঁ মই আজিও আকৌ তেখেতসকলক ফোন কৰি মাতিবলগীয়া হৈছে। কোন আহিছিলে? খণ্ডায়ন বিষয়া বাইদেউ আহিছে, আমাৰ যিজন আছে আমাৰ যিজন আমাৰ দায়িত্বত আছে চাৰ্জত আছে তেওঁ আহিছিলে, আৰু আমাৰ GPC-জন আহিছিলে। এতিয়া GPC-জনে এইটো সম্পূৰ্ণ তথ্যটো তেওঁলোকে লৈ আহিব লাগে। আৰু মই যেইজনকো জনাইছোঁ উন্নয়নখনকো জনাইছোঁ যে আপোনালোকে ইমান তাৰিখত গোটেই ডকুমেণ্টছখিনি লৈ ইয়াত আহিব লাগিব, জেৰক্স কৰি যাক দিব লাগে আপোনালোকে দিব। মানে আপোনাৰ কথা নামানে? বৰ্তমান মনা নাই। এই আপোনালোকৰ অহাৰ আগতো তেখেতসকলৰ লগত মোৰ বাক বিতৰণা হৈছে। আপোনালোকৰ আৰু তেওঁলোকৰ মাজত কি হেৰি আছে নেকি, মতানৈক্য আছে নেকি? মতানৈক্য নাই। কামৰ ক্ষেত্ৰত মতানৈক্য আছে। মই আপোনালোকক কৈছোঁ যে চাওক আজি আমাৰ 12-13টা কাম ইতিমধ্যে কাম কমপ্লিট হ'ল। 12-13টা কাম কমপ্লিট হ'ল, কিন্তু আজি তাৰিখলৈ তেওঁলোকে নিৰ্মাণ সমিতিলৈ পইচা মুকলি কৰি দিব। মানে যোগসূত্ৰৰ অভাৱ নেকি? যোগসূত্ৰটো অভাৱ নাই। মই যিটো কাম স্পীড আমাৰ ৱাৰ্ড সদস্যসকলে কৰিব বিচাৰিছোঁ সেই স্পীডটো আমাৰ সহায়টো আমাৰ উন্নয়ন খণ্ডত দিয়া অভিজ্ঞ মানুহ নাই। অভিজ্ঞ মানুহ নাই। আৰু চব গাঁও পঞ্চায়তখনৰ গোটেই কামখিনি কৰি নিবৰ ক্ষেত্ৰত কিন্তু গাঁও পঞ্চায়তৰ সচিবজনৰ খুব দায়িত্ব আছে। সচিবজনে আমাৰ বদলি হৈ আছে। সচিবৰ কাম BDO কৰি আছে কিন্তু অস্থায়ীভাৱে। কিন্তু আপুনি আগত ক'লে যেন মানে BDO-গৰাকী অভিজ্ঞ নহয় বুলি ক'লে। এইটো মই অভিজ্ঞ বুলি নাই, অভিজ্ঞ নহয় বুলি কোৱা নাই, কিন্তু কামখিনি কৰা দিয়াৰ ক্ষেত্ৰত বাইদেউৰ উন্নয়ন খণ্ডৰ বিষয়ে এই যে হেমাহি হয়, মই আপোনাক কৈছোঁ হেমাহি হয় মানে কেলে গোটেইখিনি কাম তেওঁলোকে কৰি দিব। ঠিক আছে। আণ্ডাৰটেকিং কৰি দিব লাগিছিল। হালধীয়া মাৰ্কা মাৰিছে এইকেইটা বাক্য ভুল আছে, তেতিয়া আমাৰ কাৰণে উজু হয় মানে গোটেই বিষয়টো। ইয়াত লিখিছে কাগজে পত্ৰই চৰকাৰী আঁচনি ব্যয়। তেওঁলোকে তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি তেওঁলোকে এখন তালিকা লৈছে। তালিকাখনত তেওঁলোকে উন্নয়ন খণ্ডৰ পৰা তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি তেওঁলোকে তালিকাখন লৈ আহিছে, আৰু তেখেতসকলে লৈ আহি পেলাই এটা অভিযোগ দিছে যে 1,50,00,000 টকাৰ সৰলতি গাঁও পঞ্চায়তখনে কৰিলে। কিন্তু মই এইটো আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে 1,50,00,000 টকা নালাগে, এটা পইচাও হ'ব নোৱাৰে। এটা কথা তেওঁলোকে কৈছে, মই কেইবাটাও বাইট পাইছোঁ, তেওঁলোকৰ কেইবাজনো আমাৰ কনষ্ট্ৰাকশ্যন কমিটিৰ সভাপতিসকলে বাইট লৈছে যে ৪ৰ্থ বিত্ত আয়োগৰ পুঁজি যিমানকেইটা আঁচনি তেওঁলোকে নাম দিছে গোটেইকেইটা আঁচনি তেওঁলোকে ব্যয় হ'ল বুলি ইতিমধ্যে আৰক্ষী থানাত কৰিছে। কিন্তু মই ক'ব বিচাৰিছোঁ যে তাৰ ব্যয় হোৱাটো বহুত দূৰৰ কথা। কেইটামান আঁচনি ইতিমধ্যে আমি আৰম্ভ কৰিব পৰা নাই, আধাৰশিলাই হোৱা নাই। তেনেকুৱাবিলাক আঁচনিক লৈ তেওঁলোকে তাত আৰক্ষীৰ ওচৰত যেনেকৈ মই কৈছোঁ আপোনালোকে পাই যাব। আমাৰ উন্নয়ন খণ্ডৰ তাতো আছে, গোটেই যিমানখিনি আছে তেওঁলোকে লৈছে। মোৰ ইয়াতো আছে। তেনেকৈ লেংডন পথ বুলি এটা দিছে, বৰা পথ বুলি দিছে, আমাৰ কেইবাটাও ৰাস্তা। আমাৰ লেংডন পথ আমাৰ 19-20 বৰ্ষৰ লেংডন পথৰ কাৰণে আমাৰ 9 লাখ টকা ধৰা হৈছে। এনেদৰে সংবাদমেল পাতি সমগ্ৰ কথা অৱগত কৰিলে প্ৰতিনিধিসকলে। আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা মই জনক দেখাই বিদায় দিছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।